ইউৰোপৰ প্ৰসিদ্ধ ফাইট প্ৰমোচন কিং অৱ কিংছ কলকাতাত K1 আৰু KOKৰ ৰেফাৰী আৰু বিচাৰক ছেমিনাৰ সফলতাৰে সম্পন্ন হাজোৰ নৱদ্বীপ মেধি আৰু ৰাতুল চন্দ্ৰ দাসৰ। বিগত মাহৰ 30 জুনত কলকাতা বেলুৰত অৱস্থিত ৰংগলী মলত অনুষ্ঠিত হয় K1 আৰু KOKৰ ৰেফাৰী আৰু বিচাৰক ছেমিনাৰ। এমেচাৰ K1 ইণ্ডিয়া ফেডাৰেশ্যনে আয়োজন কৰা এই ছেমিনাৰত অংশগ্ৰহণ কৰে হাজোৰ 2 অসম সন্তানে। K1 আৰু KOKৰ ৰেফাৰী আৰু বিচাৰকৰ ছেমিনাৰ সফলতাৰে সম্পন্ন কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক নৱদ্বীপ মেধি আৰু ৰাতুল চন্দ্ৰ দাসে। এই কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে আছিল বিজয় তিৰ্কী। লগতে উপস্থিত থাকিল এমেচাৰ K1 ইণ্ডিয়া ফেডাৰেশ্যনৰ সভাপতি ৰবি জংছন তিৰ্কে, সম্পাদক ৰাজেশ বেঞ্জামিন মুৰ্মু। ইফালে দুয়োগৰাকী অসমৰ প্ৰশিক্ষকে কলকাতাত আহৰণ কৰিলে কিকবক্সিং K1ৰ নীতি নিয়ম। আগন্তুক সময়ত অনুষ্ঠিত হ'ব লগা K1 আৰু KOKৰ চেম্পিয়নশ্বিপত ৰেফাৰী তথা বিচাৰক হিচাপে অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিলে 2 অসমৰ প্ৰশিক্ষকে। উল্লেখ্য যে ইউৰোপৰ এক প্ৰসিদ্ধ ফাইট প্ৰমোচন হ'ল কিং অৱ কিংছ চমুকৈ KOK। আনহাতে K1 হ'ল নীতি নিয়মেৰে সজ্জিত এক বিষয়। ক্ৰীড়া অনুৰাগীৰ আশা প্ৰশিক্ষক নৱদ্বীপ মেধি আৰু ৰাতুল চন্দ্ৰ দাসে সমাগত K1 আৰু KOKৰ চেম্পিয়নশ্বিপত বিচাৰক তথা ৰেফাৰী হিচাপে দক্ষতাৰে কাম কৰি যাওক। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।